Hello students, welcome to Pythagoras classes. আজি আমি ফার্স্ট ইয়ার ইকোনমিক্সৰ এটা সৰু চেপ্টাৰ লৈ আহিছো যেটো হৈছে বজাৰৰ আকাৰ বা গাঠনি ফৰ্মছ অফ মাৰ্কেট ওকে তা ফার্স্টলি এটা কোৱেশ্চনটো আহি যায় যে হোৱাট ডু ইউ মিন বাই মাৰ্কেট বা বজাৰ কি তা বজাৰ কি বুলি কোৱাৰ লগে লগে বৰ ধুনীয়া আনসাৰ এটা ৰেডিমেড থাকে হয়নে তো বজাৰ হৈছে এনে এটা কৌশল বা বন্দবস্ত যাৰ দ্বাৰা দ্ৰব্য এটাৰ ক্ৰেতা আৰু বিক্ৰেতা সকলক দ্ৰব্যটোৰ ক্ৰয় আৰু বিক্ৰয়ৰ বাবে ঘনিষ্ঠ সম্পৰ্কলৈ লৈ আহে আমি যেটো জানি থকা কথা হেতুৱে আমি বজাৰ কিনো আমি জানুৱে ন সেই বস্তুটোকে আমি সজাই পৰাই লিখিব লাগিব আৰু অৰ্থনীতিৰ ভাষাত লিখিব লাগিব সাপোজ ক্ৰেতা বিক্ৰেতা হেবোৰ হয়নে এটা কৌশল বন্দবস্ত ক্ৰয় আৰু বিক্ৰয়ৰ বাবে ঘনিষ্ঠ সম্পৰ্কলৈ লৈ আহে এটা সিস্টেমেটিকলি লিখি দিব লাগিব তা ইংলিশত ক'বলৈ হলে মাৰ্কেট ইজ আ মেকানিজম or an arrangement by which buyers and sellers of a commodity are bought in close contact for the purchase and sale of the commodity. Eta bostur purchase and sale koribor karone jeta closely contactত আহে তেটা হেতু এটা বজাৰ ফৰ্ম কৰে ঠিক আছে এতিয়া মাৰ্কেট স্ট্ৰাকচাৰ কি নেক্সট কোৱেশ্চনটো আছে বজাৰ গাঠনি বুলিলে কি বুজায় ইয়াতে আহি যাব এনসাৰটো যে মাৰ্কেট স্ট্ৰাকচাৰ্স refers to the type of market in which the producers or firm operate. Market forms are classified on the basis of competitiveness on the market. ঠিক আছে অসমীয়াত ক'বলৈ গ'লে বজাৰ গাঠনিয়ে বজাৰৰ প্ৰকাৰক নিৰ্দেশ কৰে য'ত উৎপাদনকাৰী বা প্ৰতিষ্ঠানবোৰে কাৰ্যনিৰ্বাহ কৰে বজাৰৰ আকাৰ বা গাঠনিক বজাৰৰ প্ৰতিযোগিতাৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভক্ত কৰা হয় শ্ৰেণী বিভক্তলৈ যাম বাৰু আৰু বজাৰৰ গাঠনি কাক বোলে হেতু কোৱেশ্চনো ইমান নাহে কোৱেশ্চনটো আহিব হোৱাট ডু ইউ মিন বাই মাৰ্কেট হেতুৱে আহে বেছিকে দেই এটা বজাৰৰ ফৰ্মছ কেটা মাৰ্কেটৰ প্ৰকাৰ কেটা মাৰ্কেটৰ প্ৰকাৰ আছে 4টা 4 ফাৰ্স্টটো আছে পাৰফেক্ট কম্পিটিশন যেটো কোৱা হয় পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ দ্বিতীয়টো কোৱা হয় একচেটিয়া বজাৰ বা মনোপলি থাৰ্ডটো কোৱা হয় একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ বা মনোপলিষ্টিক আৰু ফৰ্থটো হৈছে স্বল্প বিক্ৰেতাৰ বজাৰ বা অলিগোপলি এটা প্ৰত্যেকটোৰে আমি পঢ়িব লাগিব কাক বুলে আৰু ইয়াৰ বৈশিষ্ট্য কাক বুলে বৈশিষ্ট্য গুটি চাৰিটাৰে আমি কাক বুলে পঢ়িব লাগিব আৰু বৈশিষ্ট্য পঢ়িব লাগিব তো একদম ফাৰ্স্টে হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ অৰ্থাৎ পারফেক্ট কম্পিটিশন ওকে তার আগত আৰু এটা বস্তু পঢ়িব লাগিব দেই এখন বজাৰ হবলে কি বস্তুৰ প্ৰয়োজন বা বজাৰ কেতিয়া আমি মানে বজাৰক বজাৰ হিচাপে ক'ব পাৰো ঠিক আছে তা বজাৰ সংজ্ঞাটোৱে বজাৰৰ 4টা আৱশ্যকীয় উপাদানৰ কথা কয় যে 4 ইম্পৰ্টেন্ট কি হয় এসেনশিয়াল অফ এন মাৰ্কেট 4 এসেনশিয়ালস অফ এন মাৰ্কেট অফ আ মাৰ্কেট এটা 4টা কি হৈছে ফাৰ্স্টটো হৈছে এৰিয়া অৰ্থাৎ ঠাই বজাৰ হবলে কোনো এখন এটা ঠাই লাগে মানে জেগা এটো ঘৰৰ নিত্যান্তৰ প্ৰয়োজন হয় মাৰ্কেট ইজ নট ৰিলেটেড টু এনি মাৰ্কেট ইজ ৰিলেটেড টু এ পাৰ্টিকুলাৰ প্লেস ওকে তা প্লেসটো এনেকুৱা হ'ব পাৰে যে ডাইৰেক্ট এটো ঠাই এটো মানে মাটি ঠাই লগত জড়িত নহয় মানে বজাৰটো এনেকুৱা হয় যে তুমি অনলাইন এখন মাৰ্কেট তো প্লেস বুলি ক'লে ঠাই বুলি ক'লে এখন ওয়াইড ৰেঞ্জৰ কথা আহিব মানে এটা মানে কি বুলি কম এটা বস্তুটো য'ত ক্ৰেতা আৰু বিক্ৰেতা জয়েন হ'ব পাৰে য'ত ক্ৰেতা আৰু বিক্ৰেতা লগ লাগিব পাৰে হেতু মেবি অনলাইনও হ'ব পাৰে অফলাইনও হ'ব পাৰে আজিকালি তো অনলাইনৰ কনসেপ্ট চলি আছে ন তো আগৰ নিচিনা আমি ক'ব নোৱাৰো যে আমি দুইজনে একদম ফেস টু ফেস তেনেকে থাকিব লাগিব বুলি কথা নাই আজিকালি বজাৰ বুলি কোৱাৰ লগে লগে য'ত ব্যক্তিজনে যেটো প্ৰয়োজনীয় বস্তু হেতু পইচা দি কিনিব পাৰে তাৰ কাৰণে প্ল্যাটফৰ্ম যেটোৱে নহক বুজি পাইছনে প্লেস হেতু প্ল্যাটফৰ্মটোৱে হৈছে প্লেস ঠাইটো লাগে নাম্বার 2 টো হৈছে বায়ার্স এন্ড সেলার্স অর্থাৎ ক্রেতা আৰু বিক্রেতা লাগিব ক্রেতা আৰু বিক্রেতা নহলে বজাৰ এখন সম্ভৱ নহয় বজাৰ হৈ নাথাকে আৰু হয় না কিনা মানুহ লাগিব বেচা মানুহ লাগিব নাম্বার 3 টো হৈছে কমোডিটি অৰ্থাৎ বস্তুটো দ্ৰব্যটো লাগিব নাম্বার 4 হৈছে কম্পিটিশন প্ৰতিযোগিতা তা প্ৰতিযোগিতা মানে আমি বস্তু এটা চালু Amazonত চালু Flipkartত চালু Myntraত চালু Nikeত চালু Mishot চালু কম্পিটিশন লাগিব কোড দামটো কম বস্তুটো ভাল পাম বা এমএল টো বেছি পাম প্রাইসটো কম পাম হয় না তো প্রাইসটো খুব বেছি 10 টকা এটা কমিলেও আমি হেতু বস্তুৰ পৰা চাও তো কম্পিটিশনটো লাগিব কম্পিটিশনটো লাগে আৰু কম্পিটিশনৰ লগতে প্রাইসটো প্ৰয়োজনীয় হয় বজাৰ হবলে হেগিটা বস্তুৰ প্ৰয়োজন তা বজাৰ এখনৰ মই 4টা ভাগৰ কথা কৈছিলো নহয় সেই 4টা ভাগৰ এতিয়া কাক বুলে পঢ়িব লাগিব দেই ডেফিনেশন পঢ়িব লাগিব প্ৰথমটোৱে হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ তা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বুলে ডেফিনেশনটোৱে কৈছে
ইন আ পাৰফেক্ট, তোমালোকে ভালকে শুনিবা, ডেফিনেশ্যনটো শুনিলে তোমালোকে বুজি পাই যাবা। In a perfectly competitive market, there is a very large number of buyers and sellers selling homogeneous product. Clear? কি কৈছে? পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত সমগুণ সম্পন্ন দ্ৰব্যটোৰ বৃহৎ সংখ্যক তথা অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে। এতিয়া হোমোজেনিয়াছ প্ৰডাক্টে কি কৈছে? সমগুণ সম্পন্ন দ্ৰব্যটোৱে কি কৈছে? সমগুণ সম্পন্ন দ্ৰব্যটোৱে কৈছে আকাৰ, আকৃতি, ৰং, টেষ্ট সবতে বস্তুটো একেই। পাইছে না, অকমানো বেলেগ নহয়। তো সমগুণ সম্পন্ন বজাৰত বহুত বিক্ৰেতা আছে যিয়ে একে গুণ সম্পন্ন বা হোমোজেনিয়াছ প্ৰডাক্ট বিক্ৰী কৰে। বহুত সেলাৰ্স আছে। এতিয়া আমাৰ নৰ্মেলি যিবোৰ বস্তু আমি বজাৰ যিখিনি বজাৰ দেখো, গেলামাল দোকানসমূহ, এখন ইয়াত আছে, 4টামান দোকান পাৰ হৈ আৰু এখন আছে, 4টামান দোকান পাৰ হৈ আৰু এখন আছে, সেইবোৰে হৈছে পাৰফেক্ট কম্পিটিশন। আমি নৰ্মেলি চাবলৈ গ'লে, নহলে পাৰফেক্ট কম্পিটিশন ইমান এক্সিষ্ট নকৰে দেই। নৰ্মেলি চাবলৈ গ'লে পাৰফেক্ট কম্পিটিশন সেইটোৱে। এতিয়া পাৰফেক্ট কম্পিটিশন হ'বলৈ কেইটামান এসেনশিয়াল ফিচাৰ্স আছে, অৰ্থাৎ বৈশিষ্ট্য আছে। প্ৰথমটো আছে বৃহৎ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা, ভেৰি লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড সেলাৰ্ছ লাগে দেই, ফাৰ্ষ্টটো। ছেকেণ্ডটো হৈছে হোমোজেনিয়াছ প্ৰডাক্ট, সমগুণ সম্পন্ন দ্ৰব্য, এটা লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড সেলাৰ্ছ, গম পাইছোৱেই, বহুত সংখ্যক লাগে, জোখতকৈ বেছি লাগে। নেক্সট কৈছে অ'কে, লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড সেলাৰ্ছ বুলি ক'লে, বৃহৎ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা বুলি ক'লে এনেকুৱা হ'ব লাগিব যে এজন যদি কিনা মানুহে এৰি থৈ গুচি যায়, তেতিয়া সেই দোকানখনক একো প্ৰভাৱ পেলাব নোৱাৰিব, মানে প্ৰভাৱ পেলাব নালাগিব। প্ৰভাৱ যদি পেলায় তেতিয়া সেইটো পূৰ্ণ প্ৰতিযোগিতামূলক নহয়। এজন বা দুজন কিনা মানুহে যদি নিকিনো আজি পাই এখন দোকানত সেইখন দোকানত কিনিম বুলি যদি গুচি যায়, তেতিয়া একো এফেক্ট কৰিব নালাগে, মানে দোকানখনৰ একদম চেলটো বোলে ডাউন হৈ গ'ল, সেইটো পাৰফেক্ট কম্পিটিশন নহয়। বুজি পাইছো? নাম্বাৰ 2টো আছে হোমোজেনিয়াছ প্ৰডাক্ট। এটা হোমোজেনিয়াছ প্ৰডাক্টটো কি আছিলে মই কৈছিলো যে দেখিউতলে কি আছিলে, আকাৰ, আকৃতি, ৰং, ওজন সব একদম একেই হয়, সব একেই, মানে সব একেই। দালিটো কি ৰং, গুণ, খোৱা বোৱা সব একেই হয় নাই? প্ৰত্যেকখন দোকানতে দালি পায়, মানে সমগুণ সম্পন্ন। মই কৈছো নে গেলামাল দোকান একদম ভাল এক্সাম্পল সেইটোৱে। নেক্সট আছে ফ্ৰীডম অফ এন্ট্ৰি এণ্ড এক্সিট, প্ৰৱেশ আৰু প্ৰস্থানৰ স্বাধীনতা। প্ৰৱেশ আৰু প্ৰস্থানৰ স্বাধীনতা মানে তুমি মন গ'লে বজাৰখনত সোমাব পাৰা, মন গ'লে বজাৰখনৰ পৰা ওলাই আহিব পাৰা। বুজি পাইছো? প্ৰতিষ্ঠানখনৰ মন গ'লে মই আজি গেলামাল দোকান খুলিছো, মন নগ'ল মই আজি গেলামাল দোকানৰ বস্তু নাৰাখো, বেলেগ কিবা ৰাখো। এনেকৈ মই গ্ৰচাৰী ষ্ট'ৰ এখন খুলো, কি গ্ৰচাৰী হেনো এখন কি মেকআপৰ দোকানবোৰ যে কি বুলি কয়, ক্ৰীম চিম পাই দোকান, সেইবোৰ দোকান খুলি ললো। তো প্ৰৱেশতো বাধা নাই, প্ৰস্থানতো বাধা নাই। বুজি পাইছো না? মই মন গ'লে খুলিব পাৰিলো। মই দোকানখনত দালি চাউল দালি ৰাখিলো মানে মই পাৰফেক্ট কম্পিটিশনত সোমাই দিলো, আৰু মই চাউল দালি নাৰাখিলো মানে মই ওলাই দিলো। প্ৰৱেশ আৰু প্ৰস্থান, ফ্ৰী এন্ট্ৰি এণ্ড এক্সিট মানে সেইটো। কাকো একো কৈফত দিব যাব নালাগে, কাকো ক'ব নালাগে মই খুলিছো দেই বুলি, কাকো একো নটিচ দিব নালাগে, সেইটো। নেক্সট হৈছে পূৰ্ণ জ্ঞান, পাৰফেক্ট নলেজ। এতিয়া কি বস্তু বেচিছো সেইটোৰ ওপৰত মোৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। এজ আ দোকানী মই সব জানিব লাগিব, এইটো হৈছে পাৰফেক্ট জ্ঞান। সেইকেইটা ইয়াৰে খুব বেছি 4টা চালে হ'ল, তাতকৈ বেছি চাব নালাগে। নেক্সট আহিলে মনোপলি। মনোপলিটো কয় একচেটিয়া বজাৰ। এতিয়া একচেটিয়া বজাৰত কি হয়, কেৱল এজন বিক্ৰেতা থাকে আৰু বৃহৎ সংখ্যক ক্ৰেতা থাকে। এজনেই বেচা মানুহ এজনে থাকিব, কিন্তু কিনা মানুহ ঢেৰ থাকিব। এতিয়া সাপোজ এখন গাঁৱত দোকান নায়েই, এখনো দোকান নাই, মাজতে ক'ৰবাত এখন গেলামালৰ দোকান আছে, গেলামাল দোকানবোৰ খুব আহি আছে দেই। একচুৱেলি কি হয়, গাঁৱত সাধাৰণতে বেলেগ দোকান, ইমান কাপোৰৰ দোকান চোকান নাথাকে, এখন দোকান থাকে, তাত আলু, পিঁয়াজ, দালি, চাউল, এনেকৈ কিছুমান নিৰ্দিষ্ট, মিঠাতেল, এনেকুৱা নিৰ্দিষ্ট বস্তু থাকে, মানে আমাৰ পটকৈ কিবা দৰকাৰ হ'লে আমি গৈ আনিব পৰাকে, চিপছ সেইবোৰ থাকে। তো সেইখন দোকানত এখনেই দোকান আছে, একচেটিয়া এজনে, তেওঁ বেলেগক দোকান খুলিবও নিদিয়ে আকৌ দেই, সেইটো হ'ব লাগিব। কিন্তু তেওঁ বেলেগৰ দোকান তাত খুলিবও নোৱাৰিব, তেওঁ দাবী ধমকি দি দোকানখন উঠাই দিব। তো মনোপলি এনেকুৱা এটা বস্তু, একচেটিয়া বজাৰ, যিয়ে এজনেই বিক্ৰেতা থাকিব আৰু ক্ৰেতা কিনা মানুহ ঢেৰ থাকিব। বুজি পালো? এতিয়া ইয়াত কি থাকিব, মনোপলি মাৰ্কেট, দেয়াৰ ইজ অনলি সিংগল সেলাৰ এণ্ড লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ। Since there is only one seller, the seller can influence the price or the quantity sold. যেহেতু এজনেই বিক্ৰেতা থাকে, তো তেওঁ কি বস্তু বেচিছে, কিমান দামত বেচিছে, তেওঁ গোটেইখিনি কন্ট্ৰল কৰিব পাৰে। কোনোবা তোমাৰ ঘৰৰ মানুহ তেওঁ বস্তুটো ফ্ৰীকেও দিব পাৰে,
কোনোবা তেওঁ ঘৰৰ মানুহ নহয় তেওঁ বস্তুটো বহুত দামতো বেচিব পাৰে বুজি পাইছো সেইটো হৈছে মনোপলি একচেটিয়া বজাৰ নেক্সট আহিলে ওকে ইয়াৰ একচেটিয়া বজাৰৰ বৈশিষ্ট্য কিছুমান আছে বৈশিষ্ট্য মানে ক্যাৰেক্টাৰিষ্টিক্স কিছুমান আছে তো ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক্সটো হৈছে সিঙ্গল সেলাৰ অফ দ্য কমোডিটি এজনেই বিক্ৰেতা থাকে বিক্ৰেতা কেৱল এজন দুই নম্বৰটো হৈছে নো ক্লোজ সাবস্টিটিউট ঘনিষ্ঠ প্ৰতিকল্পৰ অনুপস্থিতি মানে মই কৈছিলে না বেলেগ দোকান নাই কতো মানুহে কিনিলে একদম তাতে গৈ কিনিবগে লাগিব তো ঘনিষ্ঠ প্ৰতিকল্প মানে তেওঁৰ বাহিৰে বেলেগ হেতু নাই মানে চাহ নহলে কফি খাম যে এই চাহ নহলে কফিটো নাই এখন দোকান নহলে এখনৰ পৰা আনিম বুলি কোৱাটো নাই নম্বৰ 3 টো হৈছে প্ৰৱেশ আৰু প্ৰস্থানত নিষেধাজ্ঞা পটককে কোনোবা মন গলে দোকানখন খুলিব নোৱাৰে তেওঁৰ এৰিয়াত আৰু পটককে মন গলে মই দোকানখন বন্ধ কৰি আজি গুচি যাওঁ বুলি কলো নোৱাৰো অৰ্থাৎ কি কৈছে ৰেষ্ট্ৰিকশনস অন এন্ট্ৰি এণ্ড এক্সিট কিতাপত পাই যাব বাৰু দেই গোটেইখিনি পাই যাবা মই বুজাইহে দিছো নেক্সট কৈছে প্ৰাইস মেকাৰ দৰ নিৰ্ধাৰণকাৰী যেহেতু তেওঁ অকলে থাকে তো মই কোৱা নিচিনাকে তেওঁ প্ৰাইসটো মেনিপুলেট কৰিব পাৰে কাৰোবাক বেছি দামত বেচিব পাৰে কাৰোবাক কম দামত বেচিব পাৰে নেক্সট যে দৰ বিভেদীকৰণ অৰ্থাৎ প্ৰাইস ডিসক্ৰিমিনেশন হেতুৱে বিভেদীকৰণ মানে কি বেছিকে দিয়া কমকে দিয়া একে তে এইখিনিয়ে হৈছে একচেটিয়া এটা একচেটিয়া ব্যৱসায় কিয় উদ্ভৱ হৈ আছে কিয় হেতুটো বেয়া ন তেওঁ মন গলে কাৰোবাক কম দামত দিব মন গলে কাৰোবাক বেছি দামত দিব হেতুটো বেয়া হয়নে তো হেতু কিয় চৰকাৰে কিয় বন্ধ কৰা নাই তাৰ অন্তৰালত কেইটামান কাৰণ আছে প্ৰথমটো হৈছে চৰকাৰৰ অনুমতি প্ৰদান ব্যৱস্থা লাইসেন্সিং সিস্টেম কৰে চৰকাৰে লাইসেন্স দিয়ে এটা ৰেলৱে হৈছে এটা ডাঙৰ চৰকাৰৰ মনোপলি যেটো এটা আছে প্ৰাইভেটৰ হাতত যোৱা নাই আজিকালি কোৱা মতেটো বিজেপি গভৰ্ণমেণ্টেও মনোপলি চলাই আছে বুলি কয় এটা হয় নহয় কিমান খেৰু জানিব সবে কিন্তু এটা একদম কোৱাটোৱে অকলে আছে নহয় কোনোবা টাফ কম্পিটিটৰ অহাই নাই কোনোবা যদি ফটককে আহি যায় টাফ কম্পিটিটৰ এজন তেতিয়াটো হৈ যাব মনোপলি নাথাকিব কিন্তু যেহেতু এটা তেওঁ অকলে দেশ চলাই আছে কম্পিটিশনত আহিবলৈ কোনো এটা ৰাজনৈতিক শক্তিৰ ক্ষমতাই নাই তো তেতিয়া কি হ'ব তেওঁ অকলে চলাই থাকিব সব হেতু এটা মনোপলি এটা হেতু কৰিবৰ কাৰণে চৰকাৰে অনুজ্ঞা পত্ৰ বা অনুমতি পত্ৰ প্ৰদান কৰে তেতিয়াহে তেওঁ মনোপলি চলাব পাৰিব লাইসেন্সিং দিয়ে ওকে এতিয়া মেইন চাৰিটাৰ ভিতৰত পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰ সেই দুটা বহুত ইম্পৰ্টেন্ট হেগিটা আমি পঢ়িব লাগিব আৰু ইয়াৰ বৈশিষ্ট্যখিনিও মুখস্থ কৰিব লাগিব বাকি দুটা বাৰু চলি যাব কিন্তু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক বোলে ইয়াৰ বৈশিষ্ট্যসমূহ কি কি হেতু এটা একদম ইম্পৰ্টেন্ট question next আহিলে monopoly what is monopoly and what are the characteristics of monopoly হেতু একদম ইম্পৰ্টেন্ট question হে দুটা চাবা ভালকে আৰু ইজি আছে দে ইমান টান নহয় নেক্সট আহিলে একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ একাধিকাৰ বা ইংৰাজীত কবলে হলে monopolistic competition এটা এটো কাক বলে ডেফিনিশনটো পঢ়ো this type of market is a mixture of perfect competition and monopoly it has some of the characteristics of the perfectly competitive market and some of the characteristics of monopoly market বুজি পাইছে ই পারফেক্ট কম্পিটিশন আৰু মনোপলিৰ মিক্সাৰ হয় মানে কি কৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ আৰু একচেটিয়া বজাৰৰ মাজৰ সংমিশ্ৰণ ই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ কিছুমান বৈশিষ্ট্য আছে আৰু একচেটিয়া বজাৰৰ কিছুমান বৈশিষ্ট্য আছে তে কি কিনো বৈশিষ্ট্য আছে চাও কৈছে কি ইয়াত বৃহৎ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা থাকে বুজি পাইছো it has large numbers of কি buyers and sellers মুক্ত প্ৰৱেশ আৰু প্ৰস্থানো আছে ফ্ৰী এন্ট্ৰি এণ্ড এক্সিটও আছে কিন্তু ইয়াত সকলোৱে সমগুণ সম্পন্ন দ্ৰব্য বিক্ৰী নকৰে হোমোজেনিয়াস প্ৰডাক্ট বিক্ৰী নকৰে হেতু মানে কি হৈছে কেনেকুৱা ধৰণৰ এক্সাম্পল চাবা দেই হেতু ডালি কথাটো কলো ডালি চাউল হেতু কথাটো কলো যেটো পারফেক্টলি কম্পিটিটিভ মার্কেটৰ বস্তু এটা মনোপলিৰ বস্তুটো হৈছে ক্লোজ আপ পেপসোডেন্ট কলগেট বুজি পাইছো পতঞ্জলিৰ টিউব গুটেই গিটা বস্তুটো একে ঘহা হনা দাঁত ব্ৰাছ কৰা বাট কি হৈছে তাত থকা ইনগ্ৰেডিয়েন্টস বোৰ বেলেগ বেলেগ দেখিবলৈ একে নহয় ৰং ৰূপ আকাৰ আকৃতি সব বেলেগ বেলেগ সাবুন কেনেকুৱা ঢেৰ আছে ন সাবুন সবে যদি দোকান হেতু এৰিয়াত থকা সবে যদি লাক্স এই পিংক কালাৰ লাক্সতে যদি বেচা হলে তেতিয়া হেতু হৈ গল পারফেক্টলি কম্পিটিটিভ মার্কেট কিন্তু কি কৰিছে লাক্স আছে ডেটল আছে কিবা আছে ঢেৰ আছে না হেতু হৈছে পারফেক্টলি কম্পিটিটিভ
কি একাধিকাৰ প্ৰতিযোগিতামূলক বা মনোপলিষ্টিক কম্পিটিশন আজিকালি সেইটোৱে মনোপলিষ্টিক কম্পিটিশনে বেছি আছে বুজি পাইছো সেইটোৱে এটা লাষ্টটো হৈছে স্বল্প বিক্ৰেতাৰ বজাৰ অৰ্থাৎ অলিগপলি এটা অলিগপলিত চাবা স্বল্প বিক্ৰেতাৰ বজাৰ হৈছে এনে এক বজাৰ অৱস্থা য'ত সমগুণ সম্পন্ন বা পৃথকীকৃত দ্ৰব্যটোৰ কেৱল কেইজনমান বিক্ৰেতা থাকে গতিকে একচেটিয়া ধৰ্মী প্ৰতিযোগিতা আৰু একচেটিয়া বজাৰৰ মাজত থাকিব পাৰে ইয়াত কি কৈছে দুজনতকৈ বেছি বিক্ৰেতা থাকে কিন্তু বহুত বিক্ৰেতা নাথাকে খুব বেছি 5 জন মান থাকে খুব বেছি ধৰিব পৰা 5 জন মান বুজি পাইছো তো ইয়াত কি হয় 2 নম্বৰ আৰু 3 নম্বৰৰ মিক্সাৰ থাকে অৰ্থাৎ মনোপলি আৰু মনোপলিষ্টিকৰ কম্বিনেশনটো থাকে ইয়াত মানুহবোৰে একে ধৰণৰ বস্তু বেচিবও পাৰে বেলেগ বেলেগ বস্তু বেচিবও পাৰে বুজি পাইছো এটা ভাৰতত মটৰ গাড়ী কাৰ যিবোৰে বনায় বা বেচে সেইটো হৈছে স্বল্প বিক্ৰেতাৰ বজাৰ বহুত বেছি মানুহে নেবেচে হয়নে নেক্সট আছে চিমেণ্ট ষ্টীল এলুমিনিয়াম এইবোৰ হৈছে মানে কেইখনমান প্ৰতিষ্ঠানে থাকে সেইটোৱে হৈছে স্বল্প বিক্ৰেতাৰ বজাৰ বা অলিগপলি এই চাৰিটা কনসেপ্ট প্ৰথমটো হৈছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ য'ত সমগুণ সম্পন্ন বেচে সবে একে ধৰণৰ বস্তু বেচে হয়নে হোমোজেনিয়াছ প্ৰডাক্ট বেচে আৰু ইয়াত ঢেৰ বায়াৰ্ছ এণ্ড সেলাৰ্ছ থাকে আৰু ফ্ৰী এন্ট্ৰি এণ্ড এক্সিট আছে তাৰ পিছত হেবোৰ আছে তাৰপা মনোপলিত কি হয় এজনে বেচা মানুহ থাকে সেলাৰ এজনে থাকে বাট বায়াৰ্ছ এগাল থাকিব পাৰে ফ্ৰী এন্ট্ৰি এণ্ড এক্সিট নাথাকে হয়নে তেওঁ নিজে প্ৰাইস বনায় প্ৰাইস মেকাৰ হয় প্ৰাইস ডিসক্ৰিমিনেশন কৰে হয়নে তেওঁ বেয়া কৰে প্ৰাইসটো কাৰবাক বেছি কাৰবাক কম দিয়ে নেক্সট আহিলে একাধিকাৰ মানে মনোপলিষ্টিকত কি হয় ফ্ৰী এন্ট্ৰি এণ্ড এক্সিট থাকে হয়নে লাৰ্জ বায়াৰ্ছ এণ্ড সেলাৰ্ছো থাকে বহুত থাকে কিন্তু মানুহবোৰে হোমোজেনিয়াছ প্ৰডাক্ট নেবেচে একে বস্তু নেবেচে বেলেগ বেলেগ বস্তু বেচিব সবে কলগেটৰ কথা কৈছিলো হয়নে সাবুনৰ কথা কৈছিলো তাৰপা লাষ্ট আহিলে স্বল্প বিক্ৰেতাৰ বজাৰ মানে অলিগপলিত কি হয় কৈছোৱে যে কি 2-3খন মান 5খন মান থাকে আৰু এলুমিনিয়াম ষ্টীল এইবোৰ ইন্ডাষ্ট্ৰি মানুহ কিমান কম সেই কাৰণে সেই তেনেকুৱাবোৰক কোৱা হয় স্বল্প বিক্ৰেতাৰ বজাৰ এতিয়া নেক্সট টপিকটো আহিব ইয়াত পাৰ্থক্যটো লাগিব যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ একচেটিয়া বজাৰৰ মাজৰ পাৰ্থক্য কি আছিল পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট আৰু ইটো মনোপলি মনোপলি প্ৰথম পাৰ্থক্যটো এটাই যে এটাত পূৰ্ণ প্ৰতিযোগিতাত অতি বৃহৎ সংখ্যক ক্ৰেতা বিক্ৰেতা থাকে লাৰ্জ নাম্বাৰছ অফ বায়াৰ্ছ এণ্ড সেলাৰ্ছ বাট ওৱান নাম্বাৰ অফ অনলি ওৱান সেলাৰ এণ্ড লটছ অফ বায়াৰ নেক্সট হৈছে products are homogeneous সমগুণ সম্পন্ন but products are not homogeneous next আছে free entry and exit but it has no free entry and exit concept হল তিনটা চাৰিটা চালে হল আৰু এটা কি চাবা পারফেক্টলি কম্পিটিটিভ মার্কেটত কি হয় প্রাইসৰ ওপৰত কাৰো একো এফেক্ট নহয় কিন্তু ইয়াত কি হয় প্রাইস ডিসক্রিমিনেশন হয় প্লাস প্রাইস মেকাৰ হয় একচেটিয়াটো মনোপলিটো তো এইগিটা এটো এটা সৰু টপিক একদম ইজি আৰু ইয়াৰ আৰু এটা লাগিব যে কেনেকে প্রাইসটো ডিটারমাইন কৰে ডিটারমাইন কৰাটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত ভাৰসাম্য দাম নিৰ্ধাৰণ কেনেকে হয় হেতু বুজাব লাগিব পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত ভাৰসাম্য দৰ কেনেকে নিৰ্ধাৰণ হয় চাবলে আমি এটা ডায়াগ্ৰাম লাগিব আমাৰ ডায়াগ্ৰামটো লাগিব ডিমান্ড এণ্ড সাপ্লাই ডায়াগ্ৰামটো দা সাবা এটো সাপোজ প্ৰাইস দাম যেটো সাপোজ 1 2 3 4 5 নেক্সট আহিলে ডিমান্ড মার্কেট ডিমান্ড এটো ডিমান্ড 500 400 300 200 100 হল নেক্সট আহিলে সাপ্লাই সাপোজ কমৰ পৰা গৈছে 100 200 300 এটো কৰিব লাগিব উপায় নাই 400 500 তবে ইয়াত থাকিলে lack of supply নাটনি বাস হেৰি storage shortage
মানে নাটনি or excess or surplus মানে excess হয় কিমান ইয়াত ডিমান্ড আছে 500 বস্তু আছে 400 minus 400 400 200 minus 200 0 200 400 হল ইজি দে এইগিটা ইয়াত কি হৈ আছে এক্সেস ডিমান্ড হৈ আছে ডিমান্ডটো বাঢ়ি আছে ইয়াত কি হৈছে এক্সেস সাপ্লাই হৈছে সাপ্লাইটো বাঢ়ি আছে আৰু ইয়েটো কি হৈছে ইকুইলিব্ৰিয়ামত আছে ইকুৱেল হৈ আছে ওকে এটোকে আকিবলে হলে ডিমান্ড কাৰ্ভত আমি আকিবলে হলে আমি ডিমান্ড এন্ড সাপ্লাইটো মেবি পঢ়িছো ডিমান্ড কাৰ্ভটো কেনেকুৱা হয় সাপ্লাই কাৰ্ভটো কেনেকুৱা হয় তে একো হলে সাপ্লাই কাৰ্ভ এটো হল ডিমান্ড কাৰ্ভ এটো আছে ইকুইলিব্ৰিয়াম য'ত এই 300 ইকুৱেল 300 হৈ আছে 300 তো ইয়াত চাবা যেতিয়া 3 টকা যেতিয়া হৈ আছিল সাপোজ 2 টকা আৰু এফালে 5 টকা হল যেতিয়া 2 টকা হৈ আছিল তেতিয়া কি হৈছিল সাপ্লাইটো ইয়াত আছে দেখিছনে সাপ্লাইটো ইয়াত আছে মিন সাপ্লাইটো 2 টকা হৈ গলে সাপ্লাইটো কি আছে 200 আছে ইয়াত আছে কিন্তু মানুহে বস্তু কোন বিচাৰি আছে ইয়াত বিচাৰি আছে তো এইটোৱে হ'ব এক্সেস ডিমান্ড বেছিকে ডিমান্ড আছে সাপ্লাইটো আছে এই কোণত সাপ্লাইটো আছে এই কোণত বাট ডিমান্ডটো ক'ত আছে ইয়াত তো এই কোণ এমাউন্ট কি হ'ব এক্সেস ডিমান্ড হৈ আছে আৰু ওপৰটোত কি আছে 5 যেতিয়া আছে ডিমান্ডটো ক'ত আছে ইয়াত বাট সাপ্লাই ইয়াত হৈ আছে যেতিয়া চাবা প্ৰাইসটো 3 টকাৰ পৰা 2 টকালৈ কমি আহিলে হয়নে প্ৰাইসটো 3 টকাৰ পৰা 2 টকালৈ কমি অহাৰ লগে লগে মানুহে ভাবিব দামটো কমিছে দেই বস্তু কিনিব লাগিব হয়নে বস্তু কিনিব লাগিব বুলি ভবাৰ লগে লগে ডিমান্ডটো ইয়াত থাকিব কিন্তু বেচা মানুহটো কি থাকিব বেচা মানুহটো ভাবিব যে দামটো কমিছে মই বস্তু লুকুৱাই দিও দামটো বহাৰ পিছত উলিয়াম হেকানে কি সাপ্লাইটো কমাই দিলে সাপ্লাইটো কমাই দিয়াৰ লগে লগে ডিমান্ডটো এফালে কি হৈছে বাঢ়ি গৈছে মানে মানুহে কি কৈছে বস্তু বিচাৰিছে দামটো কমিছে যেহেতু কনসেপ্টটো হেতু যে বস্তু এটাৰ দামটো যেতিয়া কমি যায় আমি বস্তুটো বিচাৰো যে কিনো দেই দামটো কমিছে বাট মই যদি বেচা মানুহ হয় মই যদি দোকানী হয় দামটো কমিলে মোৰ লোকসান হে হ'ব মোৰ প্ৰফিটটো নহয় ন হেকাৰণে মই বস্তুটো লুকুৱাই দিম হেতুৱে হৈছে যে সাপ্লাইটো ইয়াত কি হৈছে ইয়াত কমি দিছে কমি নাই সাপ্লাই নাই কিন্তু ডিমান্ডটো কি হৈছে বাঢ়ি গৈছে বিকজ দামটো কমিছে তেনেকে উল্টা কি হ'ব যেতিয়া 3 টকাৰ পৰা 5 টকা হৈছেগে মানুহে কি হ'ব সাপ্লাইটো বঢ়াই দিব দোকানীবোৰে ভাবিব লাভ হ'ব দেই দামটো বাঢ়িছে কিন্তু মানুহবোৰে কি কৰিব নিকিনে বস্তুটো ডিমান্ডটো কমি আছে ডিমান্ডটো কমি যাব মানুহে ইমান 5 টকা দি নিকিনো আগলে 3 টকাত পাইছিল এটা 5 টকা দি কেলে কিনিম বুজি পাইছো তে হেতুৱে হৈছে এই কাৰণে বস্তুটো ইয়াটো নিকিনে তো আলটিমেটলি ইটা কিনিব য'ত 300 আৰু মান 300 হৈ আছে এই কাৰণে পারফেক্ট ইয়াতে মানে ইকুইলিব্ৰিয়াম পইণ্টতে ভাৰসাম্য বিন্দুত প্ৰাইসটো থাকিব মানে 3 টকা হ'ব এইটোৱে হৈছে পারফেক্ট কম্পিটিশনৰ হেইটো যদি তোমালোকক লাগে তেতিয়া হলে আমি নোটস দি আছো আমি পাইথা 360 এপত আমি নোটস দি আছো তোমালোকে আহিব পাৰা জয়েন হ'ব পাৰা গোটেই ভিডিওটো বহুত ভালকে ধুনিয়াকে আমি পাইথা 360 এপত দি আছো ফাৰ্স্ট ইয়াৰৰ কোৰ্স আৰম্ভ হৈছে ইতিমধ্যে বহুতে জয়েনো হৈছে তোমালোক আহা জয়েন হোৱা আৰু এই চেপ্টাৰটো বহুত সৰু চেপ্টাৰ আৰু ইয়াৰ যদি এডিশনাল কিবা লাগে তোমালোকে কমেন্টত ক'ব পাৰা মই আৰু লৈ আহিম থ্যাংক ইউ